বড়ো বিদ্ৰোহী সংগঠন NDFBৰ মূল সুঁতিলৈ ঘূৰি অহা কেডাৰসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। মূল সুঁতিলৈ ঘূৰি অহা NDFBৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে মঙলবাৰে দক্ষতা বিকাশ ব্যৱস্থাৰ জৰিয়তে দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে প্ৰত্যেকটা কথা খুব ক্লিয়াৰলি কৈ দিছে আৰু তেওঁৰ কথাৰ পৰাই গম পোৱা গৈছে যে আপোনালোকৰ ৰিহেবিলিটেশ্যন বা পুনৰ সংস্থাপনৰ কাৰণে অসম চৰকাৰ কিমান উদ্যোগ গ্ৰহণ কৰিছে আৰু কিমান ইণ্টাৰেষ্ট দিছে। আপোনালোকে শুনিছে নহয় তেওঁৰ লেকচাৰটো, তাত কৈছে যে ছেপ্টেম্বৰ মাহৰ ভিতৰত যিবিলাক যোগ্য মানুহ যিসকলৰ নাম স্ক্ৰিনিং কমিটি একচেপ্ট কৰি ল'ব, তেওঁলোকক যি ধৰণৰ পুনৰ সংস্থাপন বা ৰিহেবিলিটেশ্যনৰ দিব লাগে আৰ্থিক সাহায্য বা দি সেইটো দিব লাগে বুলি আমাক আদেশ দিছে আৰু এই ট্ৰেইনিংবিলাক কৰিবলৈ ডাইৰেক্টৰ SIPRDক তেওঁ নিৰ্দেশ দিছে। আৰু এইটোৰ কাৰণে তেখেতে কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচা আহে বা নাহে এইটোলৈ আমি বাদ চাই নাথাকোঁ, আমি ফৰ দি টাইম দি ষ্টেট গভৰ্ণমেণ্টে এই পইচাটো খৰচ কৰিব। বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি NDFBৰ মূল সুঁতিলৈ ঘূৰি অহা সকলো সদস্যই আত্মসংস্থাপন পাবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP হীৰেন নাথে। অস্ত্ৰ শস্ত্ৰ লোৱা যুৱকসকলক মূল সুঁতিলৈ আহিবলৈ আহ্বান হীৰেন নাথৰ। লগতে কেডাৰসকলক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে হীৰেন নাথে। জনাইছোঁ তেওঁ নিজে আগভাগ লৈ যোৱা 20 তাৰিখে কোকৰাঝাৰতে শুভাৰম্ভ কৰিছিল, তেওঁ নিজে আছিলে তাতে আৰু আজিও আমাৰ ভূপেন বৰুৱাৰে ইয়াতে আছে। গতিকে BTC বহুতবাৰ ট্ৰেইনিং কৰিছোঁ, কিন্তু বাৰে বাৰে কিমান ট্ৰেইনিং কৰিম। এইটো এটা কথা আছে ইংৰাজীত, ট্ৰেইনিং মেক্স মেন পাৰফেক্ট। যিমান ট্ৰেইনিং কৰিব আপুনি সিমান নলেজ হ'ব আপোনাৰ। আৰু আগৰ ট্ৰেইনিং এতিয়াৰ ট্ৰেইনিঙৰ মাজত পাৰ্থক্য আছে। আগতে আমি ট্ৰেইনিংবিলাক দিছিলোঁ কি কৰিব পাৰি, কিন্তু আপোনাৰ পকেটত এইটো নাছিলে। এইটো এতিয়া আপোনাৰ লগত পইচাটো আছে, গতিকে এই টকাটো যাতে মিছ ইউজ নহয় সেইটোৰ কাৰণে আমিও চিন্তা কৰিব লাগিব, তাতকৈ বেছি আপোনালোকে চিন্তা কৰিব লাগিব। উল্লেখ্য যে এই শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আদৰণি ভাষণত ভাৰ্চুৱেল কনফাৰেন্সযোগে প্ৰচাৰ কৰি অনুপ্ৰাণিত কৰে NDFBৰ কেডাৰসকলক। অনুষ্ঠানত BTRৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান LR বিনচয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালক জুৰি দলে, বাক্সা জিলা উপায়ুক্ত আয়ুষ গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি কেইবাজন আৰক্ষী বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশৰ লোক উপস্থিত থাকে। জানে যে 2020 চনত যি বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিলে তাৰ 9 নং দফাত এটা আমাক দায়িত্ব দিয়া হৈছিলে যে যিসকল পূৰ্বৰ NDFBৰ সদস্য তেওঁলোকক খুব ভালদৰে ৰিহেবিলিটেশ্যন বা পুনৰ সংস্থাপন কৰিব লাগে। আৰু সেইটোৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্পেচিফিক গাইডলাইন আছে যে প্ৰত্যেকজন এলিজিবল সদস্য স্ক্ৰিনিং কমিটিয়ে যাক মানে চিলেক্ট কৰিব, সেই তেনেধৰণৰ সদস্যই মাহত 6,000 টকা আৰু 3 বছৰৰ পিছত 4 লাখ টকাৰ এটা ফিক্সড ডিপজিট তেওঁলোকক দিয়া হ'ব, যাতে তেওঁলোকে স্বনিয়োজনত নিজকে কৰি আত্মনিয়োগ কৰি তেওঁলোকে পৰিয়ালটো পোহপাল দিব পাৰে বা অৰ্থনৈতিকভাৱে সবল হৈ এক অৰ্থবহভাৱে যাতে সমাজৰ লগত মিলি যাব পাৰে। তো এই উদ্দেশ্য আগত ৰাখি এই ট্ৰেইনিং কৰা হৈছে। ইতিমধ্যে আপোনালোকে জানে যে 1429 জন পূৰ্বৰ NDFB সদস্যক 4 লাখকৈ এককালীন ফিক্সড ডিপজিট দিয়া হৈছে। তেওঁলোকে ইতিমধ্যে পইচাটো পাইছে। 288 জনে ইতিমধ্যে আমি স্ক্ৰিনিং কমিটিয়ে কৰা হৈছে। বাকী আৰু প্ৰায় 4,000 সদস্যৰ নাম আমাৰ হাতত আছে। আমি এইকেইটা খুব বিতংভাৱে পুংখানুপুংখভাৱে পৰীক্ষা কৰি এই নামবোৰ পৰীক্ষা কৰি চৰকাৰলৈ পঠিয়াম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা নিৰ্দেশ দিছে যে অহা ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব লাগে। সেইখিনি আমি কৰি আছোঁ। এতিয়া আজিৰ যিখিনি ট্ৰেইনিং দিয়া হৈছে এইটো SIPRD মানে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, তেওঁলোকক দায়িত্ব দিছে যে এই সদস্যখিনিক কিছু আইডিয়া দিব লাগে, স্কিল ডেভেলপমেণ্টেই হওক, এণ্টাৰপ্ৰেনিয়ৰশ্বিপেই হওক বা হৰ্টিকালচাৰ, এগ্ৰ'বেছ ইণ্ডাষ্ট্ৰী, মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী, তেওঁলোকে যাতে পইচাটো কেনেকৈ ইয়াত খটুৱাব, কি ধৰণে চৰকাৰৰ কি সুবিধা আছে আৰু কেনেধৰণে তেওঁলোকক এতিয়া আমি এটা প্ৰিলিমিনাৰী আইডিয়া এটা এতিয়া দি আছোঁ। আৰু তাৰপিছত তেওঁলোকৰ পৰা আমি অলপ এপ্টিটিউড মেপিঙো কৰিম যে কাৰ বয়স কিমান, তেওঁলোকৰ শিক্ষাগত অৰ্হতা কি,
কোনে কি কাম কৰিব বিচাৰে তাৰপিছত SIPRD পিছৰ পৰ্যায়ত তেওঁলোকক বৰ হেণ্ড হেল্ড ট্ৰেইনিং দিব যে এইখিনি আপুনি এনেকৈ কৰক এই ধৰণে কৰিলে বেছি সুবিধা হয় বেছি লাভ হয় এইখিনি কৰা হ'ব আৰু ইতিমধ্যে যোৱা 20 তাৰিখে কোকৰাঝাৰত আৰম্ভ হৈছে আমি কোকৰাঝাৰত 2 দিন কৰিলোঁ তাৰপিছত ওদালগুৰিত 2 দিন কৰিলোঁ চিৰাঙত 2 দিন হৈছে এতিয়া বাক্সাত আজি আৰম্ভ হৈছে আজি আৰু কাইলৈ তো প্ৰথম পৰ্যায়ত আমি শেষ কৰিম তাৰপিছত আমি শোণিতপুৰত কৰিম তাৰপিছত বিশ্বনাথ চাৰিআলিত কৰিম আৰু সিলেকশ্যন কৰাৰ পিছত আকৌ আমি সৰু সৰু গোটত তেওঁলোকক ভাগ কৰি খুব ইণ্টেনচিভ ট্ৰেইনিং দিয়াম যাতে এইটো কাৰণে যে তেওঁলোকে যে চৰকাৰী আৰ্থিক অনুদান পাইছে এইখিনি যাতে খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰে 1 লাখ টকা যি দিয়া হৈছে যেতিয়া তেওঁলোকে লোন বিচাৰে হয় তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হয় নাই মই এনেকুৱা 2-এটা হয়তো হ'ব পাৰে কেতিয়াবা কিন্তু এইখিনি আমি চাই আছোঁ আনকি আমি নিজে গৈ গুৱাহাটীৰ পৰা মই SBIৰ লগত লোন দিয়াই দিছোঁ 2-এটা ক'ৰবাত যদি হৈছে আমাৰ SP সকলে যোগাযোগত আছে মোৰ লগত লিডাৰবিলাকে যোগাযোগত আছে সৰু ব্ৰাঞ্চ এটা হ'লে অলপ অসুবিধা পাব পাৰে তেনেকুৱা যদি হয় কিন্তু সেইখিনি আমি চাই আছোঁ বহুত ল'ৰাক আমি গুৱাহাটীৰ পৰাই হেৰি দিছোঁ লোন দিয়াই দিছোঁ এতিয়া চোৱা কৰিছে না সেইটো পিছৰ পৰ্যায়ত চিন্তা কৰা হ'ব যিসকল এলিজিবল তেওঁলোকে নিশ্চিতভাৱে পাব এইটো পোৱাটো কোনো হেৰি নাই এই 4 লাখ ল'ৰাই যি এই চৰকাৰী যিটো অনুদান পালে তেওঁ যদি বেলেগ এটা চাকৰিৰ কাৰণে উপযুক্ত হয় তে সেইটোও পাব অকল সেইটোৱেই নহয় তেওঁ যদি যিবিলাক আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে পভাৰ্টি এলিভেশ্যনে হওক ইউথ ৱেলফেয়াৰ হয় তাতে যদি তেওঁ যদি ফিট হৈ যায় তেওঁ উপযুক্ত হয় তেওঁৰ যদি স্কিমটো একচেপ্ট কৰে তাতো তেওঁলোকে ল'ব পাৰে নলবাৰীৰ পৰা ধীৰাজ তালুকদাৰৰ ৰিপৰ্ট আমাৰ সময়।